নমস্কাৰ। সৰ্বপ্ৰথমে নলবাৰী প্ৰেছ ক্লাবৰ প্ৰতিজন সাংবাদিক বন্ধুলৈ আমি সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি আমি নলবাৰী জিলাৰ প্ৰেছ ক্লাবত আপোনালোকৰ মাধ্যমৰ যোগেদি আমি অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক দুটামান কথা আমি ক'ব বিচাৰোঁ। আৰু আজি আমি সৰ্বপ্ৰথমে আহি পেলাই সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক ডাঙৰীয়াক আমি লগ ধৰোঁ। তেওঁৰ লগত আমি আমাৰ আলোচনা মিলিত হয়। আৰু আজি প্ৰেছ মিটটো আমি এইটো কাৰণে ইয়াত দিয়া হৈছে যে অসমৰ প্ৰতিখন চৰকাৰী চিকিৎসালয়ত অস্থায়ী হিচাপে নিজৰ দায়িত্ব পালন কৰি আছে আজি 10-20 বছৰ ধৰি। কিন্তু অতি দুখৰ বিষয় যে সেই কৰ্মচাৰীসকলে দায়িত্ব পালন কৰি থকাৰ পিছতো মাহেকীয়া যিটো তাত দৰমহা বুলি কয়, সেই দৰমহাটো আজিলৈকে অসম চৰকাৰে হওক বা স্বাস্থ্য বিভাগে দিবলৈ সক্ষম হোৱা নাই। যিটো সময়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা নেতাসকলৰ মুখত ওলাই থাকে যেন পৰিৱৰ্তন দিন আহিছে, কিন্তু পৰিৱৰ্তন দিশত যদি আমি ক'ব বিচাৰোঁ, স্বাস্থ্য বিভাগ বিশেষকৈ মূল এটা বিভাগ, যিটো বিভাগত অসমৰ প্ৰতিখন চৰকাৰী চিকিৎসালয়ত প্ৰতিটো বিভাগতে কাম কৰি থকা মানুহখিনিক মাহিলী যিখিনি দৰমহা দিব লাগে, যিটো উচিত এটা হাজিৰা দিব লাগে, দৰমহা বুলি ক'লে ভুল হ'ব, যিটো এজন কাম কৰা মানুহে এটা হাজিৰা পাব লাগে, সেই হাজিৰাটো দিবলৈ সক্ষম হোৱা নাই। আমি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগতে স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাওঁ যে অসমৰ প্ৰতিখন চৰকাৰী চিকিৎসালয়ত কাম কৰি থকা এই স্বাস্থ্য কৰ্মচাৰীসকলক উচিত মজদুৰি প্ৰদান কৰক। যিটো আজি ফিক্স পে হিচাপে যিটো 25,000 দৰমহা এটা পাব লাগে, সেই দৰমহাটো অতি সোনকালে প্ৰদান কৰক। আৰু আমাৰ যিটো আপোনাৰ ড্ৰেচাৰসকলেই হওক, এম্বুলেন্স পাইলটসকলে হওক বা ৱাৰ্ড গাৰ্ল, ডে চকীদাৰ, নাইট চকীদাৰ, ৰিচিপশ্যনাৰ, কম্পিউটাৰ হওক, আপোনাৰ চুইপাৰ হওক, ভাত ৰান্ধনি হওক, বিভিন্ন বিভাগত অতিলৈকে আমাৰ মানুহ আছে। অসমৰ প্ৰতিখন চৰকাৰী চিকিৎসালয়ত প্ৰতিটো বিভাগতে আমাৰ অস্থায়ী কৰ্মীসকলে আজি ধৰি কাম কৰি আছে। কিন্তু অতি দুখৰ বিষয় যেন অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন বিভাগত চকু পৰিছে, বিভিন্ন আঁচনি অসমৰ ৰাজ্যলৈ আনিছে, কিন্তু এই স্বাস্থ্য বিভাগত যেন অস্থায়ী কৰ্মীসকলে যে দিনে ৰাতি সেৱা আগবঢ়াইছে, তেওঁলোকক এটা উচিত মজদুৰি দিব লাগে, সেইটো বিষয়ত আজিলৈকে তেওঁৰ মুখত আমি শুনি পোৱা নাই। আজি কেইটামানৰ আশা কৰ্মীসকলৰ কথা কৈছে, অংগনবাদী সকলৰ কথা কৈছে, বিভিন্ন আজি 108সকল আশা কৰ্মীসকল আমাৰ যেতিয়া মানুহে কাম কৰিছে তাতকৈ বহুত পিছত তেওঁলোক আহিছে। আজি হোমগাৰ্ডসকলে যেনেকৈ অসম পুলিচৰ লগত দিনে ৰাতিয়ে সেৱা কৰি তেওঁলোকক আজি 3,000 দৰমহা পৰা গৈ আজি 22,000, 24,000 টকা দৰমহা দিব পাৰে, সেই একেটাৰ তেওঁলোক আছিলে পুলিচ প্ৰশাসনত, আমি আছোঁ হেল্থ ডিপাৰ্টমেণ্টত। কিন্তু আমিও দিনে ৰাতিয়ে সেৱা কৰাৰ পিছত কিন্তু আমাক দৰমহা হিচাপে দিয়ে তেওঁলোকে 1,000 পৰা 4,000 ভিতৰত, যিটো পইচা লৈ এজন মানুহ এই সময়ত চলিব নোৱাৰে। সেই পইচাটো লৈ পেলাই আমি এটা পৰিয়াল, ল'ৰা ছোৱালী পঢ়া শুনা পৰা ধৰি মা দেউতাক খোৱা বোৱা ধৰি সম্পূৰ্ণ কাম কৰিবলগীয়া আছে। সেই গতিকে মই আহ্বান জনাওঁ যে আমি অসমৰ স্বাস্থ্য কৰ্মচাৰী হৈ পেলাই আমি প্ৰতিবাদত আমি নামিবলৈ বিচৰা নাই। যিহেতু স্বাস্থ্য বিভাগ এটাৰ মূল বিভাগৰ এটা পবিত্ৰ অনুষ্ঠান হয়। আমি এটা কথা আপোনালোকৰ মাধ্যমৰ যোগেদি জনাম যে যোৱা 2 জুলাইত এটা আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰ চাহব এটা অৰ্ডাৰ ওলাইছিলে যে তাত এটা উল্লেখ কৰিছিলে যে মিনিমাম এটা আমাক প্ৰতিখন চৰকাৰী চিকিৎসালয়ত থকা মিনিমাম এটা তেওঁলোকে এটা চালাৰী দিম বুলি। কিন্তু আৰু 5টা কেটেগৰী তেওঁলোকে এটা কৈছে, কিন্তু মই মুখেৰে কোৱা নাই, আপোনালোকে ইয়াত চাব পাৰি, ইয়াত ধুনীয়াকৈ লেখা আছে, মই আপোনালোক দি থৈ যাম, ইয়াত ছাবজেক্টত লেখা আছে 5টা কেটেগৰীত আমাৰ মানুহখিনি আছে। কিন্তু 2 জুলাইত আজি হৈ গ'ল আপোনাৰ ফেব্ৰুৱাৰী 2 তাৰিখ, কিন্তু আজিলৈকে তেওঁলোকে এই বস্তুটো কেতিয়া গৃহীত হ'ব এতিয়ালৈকে আমাক প্ৰকাশ কৰা নাই। আৰু মই এটা কথা আপোনালোকৰ মাধ্যমৰ যোগে আহ্বান জনাওঁ, যদিহে আমাক এই ফিক্স পেটো মিনিমাম যিটো তেওঁলোকে এটা পে' দিম বুলি আমাক ডাইৰেক্ট অফিচৰ পৰা ওলাইছে, 3টা কেটেগৰী লৈছে, এইটো যেতিয়ালৈকে আমাক ৰাজহুৱাভাৱে প্ৰকাশ নকৰে তেতিয়াহ'লে কিন্তু আমি স্বাস্থ্য কৰ্মীসকলে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিম। তেতিয়া কিন্তু আমাৰ সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী কৰ্মচাৰী সন্থা জগৰীয়া নহয়, তেতিয়া কিন্তু অসম চৰকাৰ আৰু স্বাস্থ্য বিভাগ জগৰীয়া হ'ব বুলি আমি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।